নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই অ্যানাদাৰ ভিডিঅ'। সো বন্ধুসকল, এইটো আপোনাৰ আজি এপিএসসি ফালৰ পৰা গ্ৰেড 4 যি আপোনালোকে এপিএসসি যি ৰিক্ৰুটমেন্ট ওলাইছিলে গ্ৰেড 4 ৰ বাবে, এই এপিএসসি ফালৰ পৰা গ্ৰেড 4 ৰ কাৰণে যোনটো এক্সাম হ'ব এই তাৰ বিষয়ে নোটিছ আহিলে। কি আছে নোটিছটোত আমি গোটেইখিনি চাম, গোটেইখিনি আলোচনা কৰিম, ডিটেইল চাম পুৰা ধুনীয়াকৈ। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক অনুৰোধ জনাইছো, যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেললৈ ভিজিট কৰিছে তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে, কাৰণ আপোনালোকে বহুতে এনেকুৱা আছে যে মোৰ ভিডিঅ'টো গোটেইখিনি চাই কিন্তু সাবস্ক্ৰাইব নকৰে। বন্ধুসকল, সাবস্ক্ৰাইব কৰিলে আপোনালোকৰো ভাল যে আপোনালোকে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাই থাকিব, আৰু মোৰো অকমান ভাল লাগিব হয় যে আপোনালোকে সাবস্ক্ৰাইব কৰিছে, এইকাৰণে মোৰো বনাবলৈ মোৰো উৎসাহ জাগিব যে হয় বনাব লাগে এনেকুৱা ভিডিঅ'। তো এনেকুৱা মই বনাই থাকিম আৰু নতুন নতুন আপডেটবোৰ আপোনালোকে মানে সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। নহ'লে বলক আৰু দেৰি নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ বন্ধুসকল, এয়াই হ'ল আপোনালোকৰ সেই ৱেবছাইটটো, আপোনাৰ অসম লোকসেৱা আয়োগ আছাম পাব্লিক সাৰ্ভিস কমিশন। আজিয়ে ওলাইছে আপোনাৰ 9 তাৰিখে নটিফিকেশনটো। চাওক বন্ধুসকল, ইয়াতে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট দ্য আছাম পাব্লিক সাৰ্ভিস কমিশন উইল হোল্ড the screening test OMR based যোনটো টেষ্ট হ'ব ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ দ্য পোষ্ট অফ গ্ৰেড 4 ইন দ্য অফিচ অফ দ্য আছাম পাব্লিক সাৰ্ভিস কমিশন, মানে এপিএসসি অফিচতে হ'ব। এডভাৰটাইজমেণ্ট নাম্বাৰ যোনটো ইটো আছিলে, ডেটেড আছিলে ইমান তাৰিখে যোনটো ওলাইছিলে 8/9/2025 এজ পাৰ প্ৰগ্ৰাম গিভেন বিলো। কি হ'ব নেম অফ দ্য পোষ্ট আপোনাৰ গ্ৰেড 4 ইন দ্য অফিচ অফ দ্য এপিএসসি। গ্ৰেড 4 অকল আছে লিখা আৰু বেলেগ একো নাই, চব মানে গ্ৰেড 4 ধৰা হৈছে। ইন দ্য অফিচ অফ দ্য এপিএসচিতে হ'ব। আৰু ডেট এণ্ড ডে হ'ল আপোনাৰ 4/1/2026 ছানডে, সেইদিনা আপোনাৰ হ'ব। আৰু তাৰপিছত টাইম হ'ল আপোনাৰ 11 বজাৰ পৰা 1 বজালৈ হ'ব দুপৰীয়া। আৰু ছাবজেক্ট হ'ল আপোনাৰ জেনেৰেল ষ্টাডিজ। আৰু তাৰপিছত ইয়াতে চাওক, নো ইণ্টিমেশ্যন লেটাৰ টু দ্য এলিজিবল কেণ্ডিডেট শ্বেল বি চেণ্ড ছেপাৰেটলি বাই পোষ্ট, মানে ইণ্টিমেশ্যন লেটাৰ একো মানে ছেপাৰেটলি কাকো মানে পোষ্টৰ জৰিয়তে মানে চেণ্ড নকৰে ইহঁতে। দ্য লিষ্ট অফ কেণ্ডিডেট শ্বেল বি আপলোডেড অন 12/12/2025, মানে ইমান তাৰিখে লিষ্টটো ইহঁতে আপলোড কৰিব। এণ্ড এডমিশ্যন চাৰ্টিফিকেট, আপোনাৰ যোনটো এডমিশ্যন চাৰ্টিফিকেট থাকিব সেইটো আপোনালোকে ডাউনলোড কৰিব পাৰিব 23/12/2025 তাৰিখে, মানে ডিচেম্বৰৰ 23 তাৰিখে ডাউনলোড কৰিব পাৰিব। আৰু এই অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব www.apsc.nic.in। আৰু দ্য কেণ্ডিডেট শ্বেল হেভ টু ডাউনলোড দেয়াৰ অ'ন এডমিশ্যন চাৰ্টিফিকেট ফ্ৰম দ্য এফৰচাইড ৱেবছাইট, হয় ইয়াৰ পৰা ডাউনলোড কৰিব লাগিব। তাৰপিছত চাওক, দ্য কমিশ্যন উড লাইক টু ক্লেৰিফাই দেট দ্য কমিশ্যন ৰিজাৰ্ভছ দ্য ৰাইট টু কেঞ্চেল দ্য কেণ্ডিডেটচাৰ অফ এনি কেণ্ডিডেট অন ভেৰিফিকেশ্যন অফ দেয়াৰ এপ্লিকেশ্যন form at any time or stage, even after the screening test, if it is found that they do not fulfill any of the eligibility criteria conditions as per the terms of the aforementioned advertisement, হয় এইটো আপোনালোকে নিশ্চয় এণ্টাৰ কৰিব পাৰে, ইহঁতৰ ৰাইট আছে এইটো। কাৰণ যদি কোনোবাই আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া মেচ কৰা নাই, মানে যোনটো যিখিনি এলিজিবল হ'ব লাগে তাতকৈ বেছি আছে, বা কোনোবাই ফেক চাৰ্টিফিকেট দিয়া আছে, মানে বেছি অভাৰ কোৱালিফাইড হয় সেইমতে, বা সেইখিনি যদি কৰিব পাৰে তেনেহ'লে আপোনাৰ OMR ছেট মানে স্ক্ৰিনিং টেষ্ট হোৱাৰ পিছতো এইটো আপোনাৰ এপ্লিকেশ্যন কেঞ্চেল হ'ব পাৰে। তাৰপিছত ইয়াতে লিখা আছে চাওক, PWBD কেণ্ডিডেট, যিখিনি মানে ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটবোৰ আছে সিহঁতৰ কাৰণে কৈছে। কেণ্ডিডেটছ হু উইচ টু এভেইল দ্য স্ক্ৰাইব ফেচিলিটি, যোনে মানে স্ক্ৰাইব ল'ব বিচাৰে, মানে এজন তেখেতৰ স্ক্ৰাইব মানে হ'ল যে তেখেতৰ লগত আৰু এজন লৈ যাব পাৰিব, যোনে মানে তেখেতে যদি দেখা নাপায় চকুৰে বা কিবা এনেকুৱা যদি প্ৰব্লেম থাকে বা কিবা সেনেকুৱা, তেনেহ'লে তেখেতৰ বদলি আৰু এজনে তেখেতৰ লগত থাকিব, তেখেতৰ লগতে আৰু এজনে তেখেতৰ মানে বদলি সেই মানে OMR ছিটটো ফুলফিল কৰিব। ফৰ দ্য এক্সামিনেশ্যন আৰু ফেচিলিটি ফৰ দ্য এক্সামিনেশ্যন মাষ্ট ইনফৰ্ম দ্য কমিশ্যনছ ইন ৰাইটিং এলং উইথ ছাপৰ্টিং ডকুমেণ্টছ অৰ চেণ্ড এন ইমেইল টু APSCৰ এইটো ৱেবছাইটত আপোনালোকে দিব লাগিব। কিমান তাৰিখ? 14/12/2025 আগত বা ভিতৰতে দিব লাগিব। মানে ইয়াৰ কথাখিনি হ'ল যে বন্ধুসকল, যদি স্ক্ৰাইব ফেচিলিটি আপোনালোকে ল'ব বিচাৰে, যিখিনি আপোনাৰ PWBD কেণ্ডিডেট আছে, তেখেতে আগতীয়াকৈ আপোনাৰ কমিশ্যনক APSCক জনাব লাগিব কথাটো, ৰাইটিঙত দিব লাগিব, আৰু নহ'লে ইমেইল কৰি কিনে দিব লাগিব, লগত ছাপৰ্টিং ডকুমেণ্টছবোৰ দিব লাগিব, হয় যে মই সঁচাকৈ আপোনাৰ যোনটো মানে হেণ্ডিকেপ চাৰ্টিফিকেট আছে এইখিনি গাঁঠি দি কিনে একেলগে দিব লাগিব, এনেকুৱা দিব লাগিব। আৰু এইটো চাওক, আপোনাৰ এইটো ছেক্ৰেটাৰী যাৰ মানে ইয়াতে চহী আছে, জৱাহৰনগৰ খানাপাৰা, যোনটো আমাৰ খানাপাৰাৰ অফিচটো আছে গুৱাহাটীত, সেনেকুৱা ইয়াৰ পৰাই ওলাইছে।